ভাৰতৰ এই মহান বিজ্ঞানীজনৰ বিষয়ে আপুনি জানেনে? ভাৰতক বিশ্বৰ বুকুত শীৰ্ষত প্ৰতিষ্ঠা কৰাত এই বিজ্ঞানীজনৰ অৱদান অতুলনীয়। যিজন মহান বিজ্ঞানীয়ে সলনি কৰিছিল ভাৰতীয় বিজ্ঞানৰ পৰিভাষা, যিজন বৈজ্ঞানিকক সমগ্ৰ বিশ্বই চিনি পাইছিল মিছাইল মেন বুলি। 2002 চনৰ পৰা 2007 চনলৈ যিজন বিজ্ঞানী আছিল ভাৰতৰ একাদশ ৰাষ্ট্ৰপতি, ৰাষ্ট্ৰৰ মহাকাশ আৰু পাৰমাণৱিক কাৰ্যসূচীত আগবঢ়োৱা মহান অৱদানৰ বাবে যিজন বৈজ্ঞানিকক ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্নকে ধৰি কেইবাটাও বঁটাৰে সন্মানিত কৰা হৈছিল। আপুনি মহান বিজ্ঞানী ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি মিছাইল মেন ডক্টৰ APJ আব্দুল কালামৰ বাবে ভিডিঅ'টো এটা লাইক কৰাৰ লগতে ভিডিঅ'টো ইমানেই শ্বেয়াৰ কৰক যাতে বিশ্বৰ প্ৰতিটো প্ৰান্তৰ প্ৰতিগৰাকী মানুহে চাব পাৰে। 1931 চনৰ 15 অক্টোবৰত তামিলনাডুৰ ৰামেশ্বৰমত মুছলমান পৰিয়ালত ডক্টৰ কালামৰ জন্ম হয়। পিতৃ জৈনুল আবুদ্দিন জাহাজৰ মালিক হোৱাৰ বিপৰীতে মাতৃ আসিয়াম্মা আছিল গৃহিণী। কালামৰ 4জন ডাঙৰ বাই-ভনী আছিল। যদিও তেওঁৰ পূৰ্বপুৰুষসকল ধনী ব্যৱসায়ী আছিল, তথাপিও 1920 চনৰ ভিতৰত পৰিয়ালটোৱে বেছিভাগ সম্পত্তি হেৰুৱাই পেলাইছিল আৰু কালামৰ জন্মৰ সময়লৈকে ই দৰিদ্ৰতাত ডুব গৈছিল। সৰুতে তেওঁ পৰিয়ালৰ উপাৰ্জনৰ বাবে বাতৰি কাকত বিক্ৰী কৰিবলগীয়া হৈছিল। পৰিয়ালটো আৰ্থিকভাৱে ভাল নহলেও ডেকা ল'ৰাকেইটা মৰমেৰে ভৰা পৰিৱেশত ডাঙৰ দীঘল হৈছিল। দশক পিছত কালামে লিখা প্ৰতিখন কিতাপৰ ভিতৰত এখনত তেওঁ মৰমেৰে মনত পেলাইছিল যে কেনেকৈ মাকে নিজৰ